ভিডিঅ' এটা পালে আপোনালোকে যে আঁতৰি যাব লাগে সেইটো কথা নহয়। প্ৰথমতে কথাটো বুজি লওক। মই কথাটো কেলে আজি ভিডিঅ'টো কৰিব লৈছোঁ। এই ৰাস্তাটো এই চাওকচোন, এই ৰাস্তাটো দেখিছে নাই আপোনালোকে? এই ৰাস্তাটো দেখিছে? এই ৰাস্তাটোত এই মানুহখিনি কিমান হায়াশাস্তি খাবলগীয়া হৈছে। এই ৰাস্তাটো আমাৰ আমগুৰিৰ পৰা বালিঘাট এদি অহা যোৱা কৰা মানুহখিনিয়ে সমস্যাত ভুগিছে। মানে যিসকল মানুহে সামগুৰিৰ পৰা এই চাৰিআলিলৈ আহে, এই মানুহখিনিয়ে কিন্তু বেলেগ ভুক্তভোগী হৈছে। স্কুললৈ যোৱা ল'ৰা ছোৱালী কষ্ট হৈছে, কলেজলৈ যোৱা ল'ৰা ছোৱালী কষ্ট হৈছে। এই ৰাইজসকলে যে ইমান কষ্ট পাইছে তেওঁলোকে জানেনে নাজানে? এই ৰাস্তাটো যে ভাল কৰি দিব লাগে নে নাই? কাইলৈ পৰহিলে যদি কাৰোবাৰ বিপদ এটা হয়, কিবা সমস্যা হয় বা কোনোবাই এই ৰাস্তাটো এক্সিডেণ্ট হয় যদি নাইকিয়াই হৈ যায়, তেতিয়া তেওঁলোকে ক্ষতিপূৰ্ণ হৈছে 50,000 বা 1 লাখ টকা দিলে এই জীৱনটো ঘূৰাই পাব নেকি? কুকুৰহেঁত বহি থাকিবি, এতিয়া গাড়ী পালি নহয় লজা হৈ বহি থাকিবি কুকুৰহেঁত। এই ইমান কষ্ট যে অহা যোৱা কৰিবলগীয়া হৈছে সেইটো বুজি নাপাওঁ। কালি প্ৰতি পঞ্চায়ত যে ইলেকশ্যন হৈ গৈছিলে তেতিয়া তহঁতি ভোট বিচাৰি আহিব পাৰ। এই ৰাস্তাটো যে কিবা এটা হৈছে, ক'লৈ যাব লাগে তহঁতি তাত গৈ ক'ব নোৱাৰো যে কি কৰিব লাগে, ক'লৈ যাব লাগে, ক'লৈ যাব নালাগে। তহঁতি নালাগে আমাক কথাটো জনাই দে, আমি ক'লৈ গ'লে এই ৰাস্তাটো ভাল কৰি আনিব পাৰোঁ। আৰু মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াকো অনুৰোধ কৰিছোঁ, আপোনালোকে এই ৰাস্তাটোলৈ এবাৰ আহি চাওক। এই ৰাস্তাটো ভুক্তভোগী কেনেকুৱা হৈছে এই মানুহখিনি আপোনালোকে এবাৰ আহি চাওক, তেতিয়া গম পাব। খোজকাঢ়ি চাওক। ভিডিঅ'টো পটককৈ চালে মানুহে বুজি নাপায় এইটো এটা ৰাস্তাই নে পথাই নে পুখুৰী। যিখিনি মানুহ ভুক্তভোগী সেইখিনিহে বুজি পায় কি এইটো আচলতে।